আগুনৰ পথাৰত মৰমই ধানে দাই আছিলো মৰমই মৰমই আছিলো ধানে দাই আছিলো তো নখোৱা কেতিয়াকে বাই বাই মোৰ ফালে চোৱাই নাই আৰু পাত আনি দিয়া পাত বহুত গৰু আছে দেই এটা এক্সপিৰিয়েঞ্চ তাৰমানে ধৰিছো বিৰাট গধু মই জোৰ দিছো ৱেলকাম টু ৰোমাঞ্চ আপডেট আঘোণৰ বতৰ আঘোণৰ পথাৰ সোণোৱালী হৈছে আৰু দাৱনীসকলে ধান দাবলৈ মানে আহিছে আৰু মই মানে কি আৰু ধান দাবলৈ মতা নাই মোক খাবলৈ মাতিছে গতিকে যাবলৈ আৰম্ভ কৰিছো এটা যাত্ৰা খোৱা বোৱা বুলি ক'লেতো আৰু মই পাছ কৰি নাথাকোঁ তাতে পথাৰত খানা বুলি নকয় পথাৰত জলপান আঘোণৰ পথাৰত জলপান আৰু আজি গৈ থ'লে মানে নখাবলৈ ৰাস্তাটো মুকলি হৈ থাকে সেইকাৰণে মোৰ বহু ছাবস্ক্ৰাইবাৰ আছে ভিউৱাৰ্ছ আছে ধাননি পথাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো চাই থাকক ভিডিঅ'টো শেষলৈকে নমস্কাৰ আজি পকা ধানৰ মাজে মাজে সৰু সৰু আলি নহয় পকা ধানৰ মাজে মাজে পকা আলি আহি আছোঁ আহি পাই গৈছোঁ ইয়াতে মানে আঘোণৰ পথাৰত ধাননি পথাৰত মানে কি আৰু আহি পাইছোঁ ইপিনে ভাৰত জৰু ইপিনে কংকনা ৰাণাৱত এইবোৰৰ মাজত লাগি লাগি থাকোঁতে মানে খানা পিনা তৃপ্ত আমালৈ আছে নাই আমালৈ খানা আছে নাই আমাৰ আছে নাই ৰাবাব টেঙা আছে বোলে ৰাবাব টেঙা একদম টিপটপ এইপিনে খাই আছে আমি অহা দেৰিয়ে হৈ গৈছে বলক ধাননি পথাৰ এতিয়া আচলতে পকা ধানৰ মাজে মাজে সৰু সৰু আলি হৈ থকা নাই ডাঙৰ ডাঙৰ আলি কি নহয় কি ভাত খালা নাই ৰবাব টেঙা খাবলৈ আহিছে আমি অৱশ্যে খোলাটো ড্ৰেছটো নাই হোৱা ধাননি পথাৰলৈ অহা আমি পকা ধানৰ মাজে মাজে সৰু সৰু আলি এয়া পকা ধানৰ একদম খানা খালা নে হৈ গ'ল আমাৰহে অকণমান অহা দেৰি হৈ গ'ল খানা পিনা খাই ৰেডি হৈ গ'ল মাজে মাজে সৰু সৰু আলি নহয় ডাঙৰ ডাঙৰ আলিয়ে গৈছে চেচু আগতে চেচু খান্দো আমি চেচু গছজোপা পাহৰিয়ে গ'লো সৰুতেহে তথাপিতো মানে এতিয়া মনত পৰি যাব পাই গৈছো খানা পিনাটোহে আজি নহ'ব আজি অকল ৰাবাব টেঙাই হ'ব না ক'ত বিহু হ'ব বিয়ানাম নাগায় বিৰিয়া কি বিৰিয়া বুলি কয় নহয় তথাপিতো কিবা পতীয়া বিৰিয়া বুলি কয় নিমখ জলকীয়া এয়া কাটিবলৈ আৰম্ভ কৰিছেহে ৰাম গৈছিলো অলপতে কাটিবলৈ নহয় ৰবাব টেঙা খাবলৈ মানে পৰিছিলি পেলাই দিছে ৰাবাব টেঙাই পেলাই দিছে আমি ভাত খাবলৈ নাপালো ৰাবাব টেঙা খাই পেটটো ভৰাব লাগিব হয় নাই পেটটো ভৰাব লাগিব ঠিক আছে আৰম্ভ কৰিছে কাটি কিন্তু তাৰ আগতে ধানটো ধাই ল'ব লাগিব ডাঙৰীয়া নিলে চোলাটোহে খালি আজি অলপমান নিমিলিলে বেলেগ ধান্দা নাই ৰাবাব টেঙাৰ ধান্দাটোতে আছো আমি বাকী হৈ থাকিব চবলৈকে নুজুৰিলে নহ'ব আকৌ দেই জুৰিব
কিন্তু আগতে ধান ডাঙৰিত আনি লোৱা নহ'লে ৰবাব টেঙা খাবলৈ নোপোৱা এই ফৰিংটো খাব পাৰি নহয় বিহু নাম এটা আছে কিমান ধনী খেতিয়ক আচলতে আঘোণ বুলি ক'লে আৰু ন খাবলৈ মাতিব কিন্তু ন খাবলৈ মতাৰ আগতে পথাৰত যদি এবাৰ দেখা নিদিয়ে তেনেহ'লে বাৰু ন খাবলৈ কেলে মাতিব সেইকাৰণে ধাননিৰ পথাৰলৈ দাৱনীসকলে যেতিয়া ধান দাব এই ধান দোৱাৰ সময়ত যদি এবাৰ দেখা নিদিওঁ ক'তনো আৰু ন খাবলৈ মাতিব কিন্তু ভাগ্য ভাল ৰতনদাই গান গাব এই ৰাবাব টেঙা বা মজা ভাত আজি নাখাওঁ আজি ৰাবাব টেঙাই খাওঁ এই নিজে গাই ল'ব লাগিব বা অকণমান খাইছা নি ৰাবাব টেঙা অকণমান খাই চাব লাগিব মানে মোৰ ভিউৱাৰ্ছসকল এইসকল মোৰ ভিউৱাৰ্ছ ৰোমাঞ্চ আপডেট ইউটিউব চেনেলৰ বহু ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ আছে মানে কথাটো হৈছে কি ন খাবলৈ মাতিব যেতিয়া আমি পথাৰত আহিম পথাৰত সেইকাৰণে এবাৰ দেখা দিবলৈ আহি গৈছোঁ এয়া বন্দিতা ভুলকৈ কৈছিলোঁ নামটো নাই কোৱা নহয় মোৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ চব আৰু এয়া মানে কি আৰু এটা তেল মৰা নিচিনা হৈছে মোৰ আজি মই আহিলে মানে মোক ন খাবলৈ মাতিব হয় নাই মাতিব নাই হা অঁ ন খাবলৈ মাতিব সেইকাৰণে ৰাবাব টেঙা খাম মাতিম বুলি লাহেকৈ কৈছে মাতিবই লাগিব হয় নাই তাৰপিছত বিহু নাম কিবা এনেকুৱা আছে নেকি মাঘৰ বিহু আহিছে সেয়া লেচেৰি বুটলা মানে নষ্টালজিক হৈ পৰোঁ আগতে সৰু হৈ থাকোঁতে লেচেৰি বুটলা এনেকুৱা কথাবোৰ আছে নাচিব জানা তুমি এই বন্দিতাই ধুনীয়া নাচে আজি বাৰু নৰাৰ মাজত নাচিব নোৱাৰে গাই দিলেই হ'ল অকণমান কি আছে মনলৈ এতিয়া মাঘৰ বিহু আহিল মইনাটো হ'লেও হ'ব হয় নাই তাক জানা নাই গাবলৈ গোৱা আকৌ এহেঁতিও নাচিব হাঁহৰ মাংস আৰু কোমোৰা খানা আচলতে হৈ গ'ল মোৰ অহা দেৰি হৈ গ'ল দুৰ্ভাগ্য বেয়া ইয়াত দুৰ্ভাগ্য বেয়া নহয় সেইকাৰণে কৈছোঁ দুৰ্ভাগ্য বেয়া চাই ঈদ আহিছোঁ আগতে পাছত আহি অকণমান ময়ো খাই লওঁ আহক ৰাবাব টেঙা এইটো কি ৰাবাব বুলি কয় হা মই খাওঁৱেই নে কথাই কওঁ নে ধৰিব পৰা নাই খাম বাৰু খাই নলওঁ প্ৰথমে কাম এইটো ধান দালে নাই এইটো ড্ৰেছত খালি নহয় আকৌ দেই ধান দাব জানিলে হ'ল হয় নাই কাহিনী নাই বঢ়িয়া কি হৈছে মাধৱ ধুনীয়া জ্বলাটো গান এটা গাই দিয়া লাইটটো পোহৰ কৰিবলৈ গান এটা গাই দিয়া আমাৰ নাচনী মানে পোহৰটো কোনফালে আছে এইফাললৈ আহিব লাগিব এইফালে ঘূৰি দিয়া
মই আগুনৰ পথাৰত মৰমই ধানে দাই আছিলো মৰমই বাউলি বতাহে বালে মৰমই কাচি দলিয়াই লৈ মৰমই হাবিতে পৰিলে মৰমই মুখতে বৰলে খালে ওয়া মৰম আমাৰ আৰু এজনী এয়া হৈছে নাচনী দেই গায়ক নহয় নাচনীহে নাচনী নিচিনা আৰু নাচনী গাৰ্জেন নহয় গায়ক পিছ মোলৈ ৰাখিব মই হাতত লৈ যায় বাইদেউ অকণমান খাওক মই এই দাৱনীসকলক যদি অকণমান আবাব টেঙা নিদিওঁ তেনেহ'লে মোৰ কলিজা খাই দিব আৰু ন খাবলৈও নেমাতিব বৰ ৰাতিপুৱাৰ পৰা কষ্ট কৰি দায়ে আছে বিহু একদম মানে পথাৰ কপাই দিছে মোৰ আহিব লাগিছিলে সোনকালে কিন্তু আহিব নোৱাৰিলোঁ মোৰে দুৰ্ভাগ্য বেয়া সেইপিনে কংকনাৰ নামৰ পাছে পাছে ঘূৰিছোঁ কিবা ঘূৰিছোঁ গৈ ফুৰিছোঁ পথাৰলৈ আহিব পৰা নাই আজি অকণমান লৈ আহিছোঁ ইয়ালৈ কোনে গাব কোনে খাব এই ৰাবাব টেঙা অকণমান দি আৰু সেৱা এটা কৰিম বুলি পথাৰলৈ গুচি আহিছোঁ ন খাবলৈ যাতে মাতে আৰু দেই ন খাবলৈ মাতিব বুলিহে মই আচলতে দি দিছোঁ চুঙা চাউল হয় নাই চুঙা চাউল হ'ব ধৰি লোৱা এখন আৰু ধুনীয়াকৈ বিহু এটা গাই আছে মাঘৰ বিহুটো আহিলেই মাঘৰ বিহু আহিলে মনতো আনন্দ হৈ যায় সেয়া বিশাল এয়া পথাৰ এয়া গড়মূৰ লখিমীজুৰি পথাৰ হয় নহয় ইয়াত আছে মোৰ নবৌ খুৰীদৌ ভণ্টি বাইদেউ ঢেৰ আছে আৰু মোৰ চব ছাবস্ক্ৰাইবাৰো হয় বাৰু সেইকাৰণে বোলো আজি অকণমান পথাৰৰ মাজলৈ আহি গৈছোঁ মেইন নাচনী ন খোৱা কেতিয়াকে আঘোণ সোমোৱা নাই নহয় ন সোমালে আকৌ ন খাবলৈ দিন বাৰ চাই ল'ব লাগিব নহয় টিপ টপকে দাৱনীসকলে বাৰু ৰাতিপুৱাৰ পৰা ঐ মাকু নেৰিব ৰহে দুই নেৰিবা ৰহে দুই নাচিব লাগে আকৌ এনেই মানে কি গৃহস্থই অৱশ্যে এনেকে নাচি থাকিলে গালিও দিব হয় নাই গৃহস্থ বুলিয়ে কৈছো আৰু 10টা কৰি আছে সময় কিন্তু গৃহস্থনী কোনা গৃহস্থনী এয়া গৃহস্থনী ভাল হয় নাই গৃহস্থনীয়ে একো খং নকৰে আজলি ন খাবলৈ মাতিবা চব কথা বাদ দিয়ক হাঁহ আৰু কি বনাব হাঁহ কোমোৰা তাৰপিছত আজিয়ে মাতি দিয়ক মই নহ'লে পাছত আপুনি সময় নাপাব আমি দিন বাৰ চলাব লাগিব হয় নাই ঠিকে আছে আমাৰ চপাই লওক ঠিক আছে আমাৰ ভিউৱাৰ্ছসকলক কওঁ যিসকলে মানে খেতি বাতি আছে যিসকলৰ তেখেতসকলে মাতিব আমিতো আজি বুকিং কৰিয়ে দিলোঁ হয় নাই তাৰপিছত নামটো লগাইছোঁ পিকনিকো যাম চবতে হ'ব ঠিক আছে দেই বাই বাই দেই বাই আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কৰি থোৱা আছে ঠিক আছে আঘোণৰ পথাৰত ধানে দাই আছিলোঁ বুলি কৈ আমি কিন্তু আজি ধান দাবলৈ নহয় খাবলৈ বুলিও আহি গ'লোঁ
খোৱা বোৱাবোৰ নেদেখুৱাওঁ পথাৰত খোৱা বুলি ক'লে এটা সাংঘাতিক এটা আনন্দ আৰু মোৰ আজি এই ড্ৰেছটো মানে বাই কি এই কিবা এটা কৈছিলে অহাৰ কাৰণে ভাল লাগিলে ঠিক আছে আমি ন খাবলৈ মাতিব তেতিয়াহে ভাল বেয়াটো চিন ওলাব আগতে এনেই ভাল লাগিলে বুলি নহয় হয় নাই ঠিক আছে ভিউৱাৰ্ছ ন খাবলৈ মাতিলে আপোনালোককো মাতি দিম বাৰু কোনদিনা ককাইৰ পৰা এটা গীত যদি হৈ যায় পিছত নেকি পথাৰত ভাল লাগে পথাৰত নহয় নেকি নাচিব নাচিব এই অকণমান গাই দিয়ক বাইদেউহঁতি চবে নাচিব গাব 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 বিপুল দাবিত ৰতন ককায়ে গাব আৰু আমাৰ ভিউৱাৰ্ছ আৰু নাচনীসকলে নাচিব নচাটোতো আমাৰ মানে আৰু জন্ম হোৱাৰ লগে লগে আমাৰ নাচনীয়ে নাচুকেই থাকে এতিয়া গাভৰু হলেতো আৰু নাচিব নেকি অকণমান মানে টিপ টপকে ভাত খাই পেলাই বহি থাকিলে নহ'ব নহয় সেইটো কৰিলে ডাঙৰি নিব পাছত প্ৰথমে নচুৱাই লওক আমাৰ দাৱনীসকল অকণমান নাচি দিলে প্ৰথমে গানা বাজনা একদম ৰেডি 1 2 3 গো হলে মানে হৈ যাব আৰু গাই দিয়ক মই সেইকাৰণে মানে গায়ক এজন লগত আহিলে মানে মই আহোঁ আৰু নহ'লে মোৰ এই পায়খানা নলাটোৱেতো ক'ত গীত ওলাব আৰামছে একদম 1 2 3 গো আজি নহয় আকৌ না এনেকে দাৱনী নাচনি মোক ক'ত পাব এই আছে মনত তামোল আছে নি পাণ নাই নহয় টিপ টপ দেই আমি এতিয়া নতুনকৈ গীতটো শুনিম আৰু বিহু নামটো শুনিম তাৰপিছত আমি ঘৰা ঘূৰি হৈ যাম চাই থাকক ৰতন ককাই বিহু গীত বুলি আচলতে কয় নে নকয় ন বিহু নাম বুলি কয় বিহু নাম তাৰপিছত আজিকালি গীত বুলিয়ে কয় বিহু গীত নাম আছিলে ঠিক আছে চাই থাকক পুৰণি জাতৰ নাম এতিয়া আপুনি পুৰণি জাতৰে গাই দিয়ক এটা ধৰি লওক কেনেধৰণৰ আছিলে কাচি পিতাই পিতাই মন বাহৰ জকাই জকাই নিদিবি মোক পিতাই পিতাই নিদিবি মোক পিতাই পিতাই সৰুনো মাছ মাৰিব কোনে অচিনাকি ডেকা লয় নিদিবি মোক পিতাই পিতাই নিদিবি মোক পিতাই পিতাই লোকৰ কথা শুনিব আনৰ কথা শুনিব কোনে বয়া চলি থাকিব এনেকে মানে খানা পিনা খাই পেলাই অলপমান পেটটো গধুৰ হৈ গৈছেতো অকণমান জিৰণি লৈ লৈছো আৰু সেয়া আমাৰ খুৰাদেউ ককাইদেউসকলে সেয়া ডাঙৰি নি আছে মানে দুপৰীয়া এতিয়া খোৱা খাই বৈ অকণমান জিৰণি ল'ব তাৰপাছত আমিও লৈ যাম আমি সুন্দৰকৈ মানে খোৱা বোৱা হৈ গ'ল সেইবোৰ সকলোবোৰ দেখুৱাই দিয়া নাই ঠিক আছে আমি যাবগৈ লাগিব ক'ত তামোল চাবা পৰিবা টাটা বাই বাই মোৰ ফালে চোৱাই নাই আৰু পাত আনি দিয়া পাত যাওঁ দেই বাই দেই সকলোকে কৈছো বাই বাই আকৌ আহিম এদিন আকৌ আহি যাব লাগিব মানে আজি আহিলো মানে কথাটো অন্য একো নাই নহ'লে নখ খোৱা ৰাস্তাটো বন্ধ হৈ যায়তো সেইকাৰণে পথাৰত এবাৰ দেখা দি লৈছো আমি বুদ্ধিয়ক মানুহটো মই প্ৰমাণ খোৱা বোৱাত ভাল সেইকাৰণে আগতীয়াকৈ আহি গ'ল হাঁহ কোমোৰা ঠিক আছে চাই থাকিব আমি কোনফালেদি যাম এইফালেদি গুচি যাম আৰু সেয়া নৰানি ধান কাটি লৈ যোৱা হ'ল ইয়াৰ পৰা মুঠি বান্ধিব মুঠি বন্ধাই নাই ডাঙৰি বান্ধিব আজিকালি অৱশ্যে আৰু মেচিন ওলোৱাৰ পৰা অকণমান দাৱনীৰ সংখ্যাটো মেচিনত দি দিয়ে আজিকালি মেচিন হৈ গ'ল বা ভৰিয়ে মৰা চিষ্টেমটো উঠি গ'ল আজিকালি মেচিন ওলোৱাৰ কাৰণে সেই গৰুৱে এনেকে মৰণা মৰাটো প্ৰায় কমি গৈছে আৰু পথাৰলৈও অৱশ্যে আহিছে ৰেপাৰ ডাঙৰি পথাৰ দৃশ্য পথাৰ আলিয়ে আগত গৰু গাড়ীয়ে লৈ গৈছিলে
মই মানে কান্ধত মই নাই কিমান বছৰ আগতে কান্ধত দৌৰিছিলোঁ আজি অকণমান দৌৰি চাব লাগিব কিমান ওজন আছে ন হা তথাপিতো ব'লাচোন পাৰিম নাই বাৰু মই চাম আহি পিনে বোলা 50 কেজি আছে ন পাৰিম নিব পাৰিম কিন্তু ইমান দূৰলৈ নোৱাৰোঁ হয় নাই গধুৰ আছে দেই এনেই আচলতে খেতি কৰা ভাত মানুহে ঘৰতে খায় এইটো এটা বৰ আনন্দ আছে এটা এক্সপিৰিয়েঞ্চ আগতে আছিলে মই আৰম্ভহে কৰি দিছো আৰু চবৰে এই গধু 3টামান ধৰিছো বিৰাট গধু মই জোৰ দি দিছো সেয়াহে যিহেতু যান্ত্ৰিকতাৰ যুগ যান্ত্ৰিক মানে ট্ৰেক্টাৰে মাৰিব ইয়াত গোটেই ডাঙৰিবোৰ ইয়াত গোটাই লৈছে ইয়াতে ট্ৰেক্টাৰে মাৰে নে কিহে মাৰে ন এই মৰণা ট্ৰেক্টাৰ নে হেৰি গৰু ট্ৰেক্টাৰে ইয়াতে মৰণা মাৰিব আগৰ কথা অলপ সুকীয়া আছিলে গৰুৰে বা মহেৰে মৰণা মাৰে কিন্তু আজিকালি ট্ৰেক্টাৰেৰে মৰণা মাৰে ডাঙৰিবোৰ ইয়াত গোটাই লৈছে সেইটো কাৰণে আপোনালোকক লৈ যাম আৰু